এইবাৰ এই নিৰ্বাচনী ৰণৰ জৰিয়তে আমি দেশৰ ভৱিষ্যতৰ কাৰণে আমি ৰণত নামিছো। এই ৰণত আমি নামিছো বৰ্তমানৰ অহংকাৰী শাসনৰ আতংকৰ পৰা মুক্তি পাবলৈ আমি এই নিৰ্বাচনী ৰণত নামিছো। এই নিৰ্বাচনী ৰণত আমাৰ মূল কৰ্তব্য হৈছে যে অসমৰ মানুহৰ জীৱনত শান্তি ঘূৰাই অনা। অসমীয়া ৰাইজে শান্তিত থাকিবলৈ বিচাৰে আৰু সেই শান্তি ঘূৰাই অনাৰ দায়িত্ব আজি আমি কংগ্ৰেছ পাৰ্টি আৰু বিৰোধী ঐক্য মঞ্চই লৈছো। আজি শ্ৰদ্ধেয় ৰাইজ, মানুহবোৰৰ মন কিয় বেয়া? মানুহবোৰৰ মন সেইকাৰণে বেয়া যে আজি তাৰিখত এটা গণতান্ত্ৰিক দেশ আমি দেখা পোৱা নাই। গণতান্ত্ৰিক দেশৰ ভিতৰত ৰাইজেহে ৰজা হয়। এই কথাবোৰ কওঁতে মোৰ নিজৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱলৈ মনত পৰে, যিজনে কৈছিল যে ৰাজনীতি হ'ল ৰাইজৰ সেৱা কৰা এটা মাধ্যম। আমি হলো ৰাইজৰ সেৱক। আমাৰ কাম হ'ল ৰাইজৰ হাত শক্তিশালী কৰা। আমাৰ কাম হ'ল দুখীয়া ৰাইজৰ চকু পানী মোহাৰি দিয়া। কিন্তু আজিৰ তাৰিখত গণতন্ত্ৰ নাই। আজি তাৰিখত দিছপুৰত বহি থকা মানুহে নিজকে ৰাইজৰ সেৱক নহয়, নিজকে ৰাইজৰ ৰজা ভাবে। আৰু সেইকাৰণে এই নিৰ্বাচনী প্ৰচাৰৰ জৰিয়তে এই অহংকাৰী ৰজাৰ অহংকাৰ আমি ভাঙিব লাগিব। যদি তেওঁলোকে ভাবে যে এটা সভা আয়োজন কৰাৰ ক্ষেত্ৰত বাধা দিলে ৰাইজ পৰাজিত হ'ব, যদি তেওঁলোকে ভাবে যে আমাৰ ভাত খোৱা জাগাৰ অনুমতি বাতিল কৰিলে আমাক কিবা আমাৰ ওপৰত কিবা প্ৰভাৱ পৰিব, সেইটো তেওঁলোকৰ অহংকাৰ, সেইটো তেওঁলোকৰ ভুল। আমালোকৰ ওপৰত যিমান তেওঁলোকে ৰাজনৈতিকভাৱে আক্ৰমণ কৰিব, সমান সহকাৰে কংগ্ৰেছ দল আৰু শক্তিশালী হ'ব। তেওঁলোকে ৰাইজৰ সন্মুখত যিমান বাৰ নিজৰ অহংকাৰৰ প্ৰমাণ দিব, সমান সহকাৰে ৰাইজে তেওঁলোকৰ পৰা আঁতৰি আমালোকক আশীৰ্বাদ প্ৰদান কৰিব। আজি দুপৰীয়া কোনখন ৰিজৰ্টত মই বা ধাবাত মই ভাত খাম সেইটো গুৰুত্বপূৰ্ণ নহয়। মই ধাবা ভিতৰত নহয়, মই আপোনালোকৰ ঘৰত সোমাই মই আপোনালোকৰ ঘৰৰ ভাত খাবলৈ বিচাৰো। যেতিয়ালৈকে মানুহৰ হৃদয়ত আমালোকৰ কাৰণে স্থান আছে, যেতিয়ালৈকে মানুহৰ হৃদয়ত আমালোকৰ কাৰণে মৰম আছে, আমি চৰকাৰৰ ক'ত আমাক ভাত খোৱা অনুমতি দিয়ে বা নিদিয়ে, আমি সেয়াৰ কাৰণে আমাৰ একো চিন্তা কৰিবলৈ বিষয় নহয়। আজি শ্ৰদ্ধেয় ৰাইজ, মহিলাখিনি আজি ইয়াত উপস্থিত আছে। এটা সময়ত যেতিয়া মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱৰ চৰকাৰ আছিল, অসমৰ মহিলাসকলৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিয়া গৈছিল। তেওঁ কৈছিল অসমৰ মহিলাক তেওঁৰ বাবে হেমা মালিনী। কিয় কৈছিল? এই সময়ত বিজেপিয়ে বম্বেৰ পৰা বহু শিল্পীসকলক মাতি আনিছিল প্ৰচাৰ চলাবলৈ। তেতিয়া প্ৰয়াত তৰুণ গগৈদেৱে ক'লে, মোক বম্বে হেমা মালিনী নালাগে, মোৰ অসমৰ মহিলাসকলে আমাৰ তেওঁলোকৰ বাবে হেমা মালিনী। আৰু এটা কথা কৈছিল, মিছা কথা ক'লে কি লাভ হ'ব? মিছা ক'লে কি লাভ হ'ব? কৈছিলে নে নাই কোৱা? সদায় স্পষ্টবাদী, মন খোলা। কিন্তু আজিৰ তাৰিখত এই বিজেপি দল আৰু তেওঁলোকৰ নেতৃত্ব মাত্ৰ মিছা কথা কৈহে থাকে। আটাইতকৈ ডাঙৰ মিছা কথা যে আমি মহিলা হিতাধিকাৰী সৃষ্টি কৰিছো। মিছা কথা। ক'ত হিতাধিকাৰী সৃষ্টি কৰিছে কওকচোন? 15 লাখ টকা কোনোবা পাইছে? নাই পোৱা ক'লে। গছ পুলি ৰুবলৈ ক'লে 10,000 টকা কোনোবা পাইছে? নাই পোৱা। আকৌ অমৃত কলতো পাহৰি যাব। অমৃত কলত আপোনালোকে শাৰী পাতি যে লাইনত থিয় হ'বলৈ হ'ল, তাতো 10,000 টকা কৈছিল। 10,000 টকা পালে? নাই পোৱা। তো ক'ত তেওঁলোকে হিতাধিকাৰী সৃষ্টি কৰিছে?
এইখন বিজেপি চৰকাৰ অসমৰ মহিলাসকলক এটাহে কাম দিছে, সেয়া হৈছে ফৰ্ম চহী কৰা কাম। ফৰ্ম চহী কৰা বাহিৰে অসমৰ মহিলাসকলে একো কৰা নাই। ফৰ্ম দিয়া বাহিৰে এইখন বিজেপি চৰকাৰ অসমৰ মহিলাক একোৱে দিয়া নাই। আৰু যোৱা 10 বছৰৰ পৰা অসমৰ মহিলাক বিশ্বাসঘাত কৰি আছে বৰ্তমানৰ বিজেপি নেতৃত্বই। প্ৰথমে 15 লাখ টকা ফৰ্ম বিলালে, আমাৰ অসমৰ মহিলা 15 লাখ টকা ফৰ্ম চুৰি কৰিলে, 15 লাখ টকা নাপালে। তাৰ পিছত অমৃত কলৰ ফৰ্ম চহী কৰিলে, অমৃত কলৰ ফৰ্ম নাপালে। তাৰ পিছত অৰুণোদয় ফৰ্ম চহী কৰিলে, চবে অৰুণোদয় পাইছে নেকি? অৰুণোদয় ফৰ্ম এবাৰ, দুবাৰ, তিনিবাৰ চহী কৰিছে। আৰু প্ৰত্যেকবাৰ যেতিয়া অসমৰ মহিলা বিজেপিক সোধে, এই মই যে ফৰ্ম চহী কৰিলো কি হ'ল, তেতিয়া বিজেপি কৰ্মীয়ে কয়, বাইদেউ ফটোটো ভালকে লোৱা নাই, বাইদেউ নামটো শুদ্ধকে লিখা নাই, আকৌ এটা ফৰ্ম লওক। এতিয়া অৰুণোদয় ফৰ্ম নাই, এতিয়া অমৃত কলৰ 10,000 টকা নাই, তাৰপিছত বৃক্ষৰোপণ গছপুলি 10,000 টকা নাই, আকৌ নতুন ফৰ্ম কি ওলালে, লখপতি বাইদেউ ফৰ্ম। লখপতি বাইদেউ ফৰ্ম বিলাই আছে, অসমৰ মহিলা চহী কৰি আছে। লখপতি বাইদেউ কোনোবা হ'লনে? লখপতি বাইদেউ কোনোবা হৈছেনে? 10,000 টকা কোনোবা পালে নেকি? 10,000 টকা আপোনালোকে পোৱা নাই। এতিয়া লখপতি বাইদেউৰ ফৰ্ম শেষ হৈ গ'ল, এতিয়া ভুৱা ফৰ্ম, মিছলীয়া ফৰ্মো বিতৰণ কৰি আছে। চাওক, এতিয়া ভুৱা ফৰ্ম, মিছলীয়া ফৰ্ম বিতৰণ কৰি আপোনালোকক কৈছে কিবা এটা পাব। আপোনালোকে চৰকাৰী অৰুণোদয় ফৰ্ম দেখিছে? চৰকাৰী অৰুণোদয় ফৰ্মত চৰকাৰৰ মোহৰ থাকে, অশোক স্তম্ভৰ মোহৰ থাকে। এইটোতো মিছলীয়া ফৰ্ম, ইয়াত অশোক স্তম্ভ মোহৰটোৱে নাই, মিছলীয়া ফৰ্ম কৰি আছে। মাত্ৰ মিছা কথা, এটা পিছত এটা মিছা কথাবিলাকক কৈ গৈ আছে। অসমৰ মহিলাসকলৰ আৰু একো কাম নাই, ল'ৰা ডাঙৰ কৰিবলগীয়া আছে, ঘৰখন চম্ভালিবলৈ আছে, বয়োজ্যেষ্ঠসকলক দেখভাল কৰিবলৈ আছে। এই বিজেপি চৰকাৰ মাত্ৰ 3 ঘণ্টা 4 ঘণ্টা আপোনালোকক সভাত বহাই আপোনালোকক শেষত 400 টকা দি ঘৰলৈ পঠাই দিয়ে। অসমৰ পুৰুষসকলে ভাবি থাকে, আমাৰ ঘৰৰ মহিলাগৰাকী ক'ত গ'ল, বিজেপি হ'বলৈ গ'ল। 4 ঘণ্টা পিছত যেতিয়া উভতি আহে, আমাৰ মানুহে সোধে, লখপতি হলানে? আমাৰ অসমৰ মহিলাসকলে কয়, নহয়, 4 ঘণ্টা বহালে আৰু আমাক 500 টকাহে দিলে, 50 টকা। আজি এই ক'ৰবাত সভাত বহি আছে, মহিলাখিনি সুধিব, বাইদেউ লখপতি হলে নেকি? নাই, ক'ব আমি ফৰ্ম পালো, নহলে আমি 500 টকা পালো বা 50 টকা পালো, সেইটোৱে ক'ব আৰু, হয় নে নহয়? এয়া হৈছে কাম বিজেপি। শ্ৰদ্ধেয় ৰাইজ, হ'ব পাৰে আমি কংগ্ৰেছৰ দিনত আমি অৰুণোদয় আঁচনি দিয়া নাই, কিন্তু কংগ্ৰেছৰ দিনত গেছ চিলিণ্ডাৰ দাম 400 টকা আছিলে। কংগ্ৰেছৰ দিনত মিঠাতেলৰ দাম 50 টকা আছিলে, আজি কিমান হ'ল? 200 টকা হৈ গ'ল। এতিয়া নহৰুক দিব পাৰেনে? এয়া হ'ল পৰিৱৰ্তন। নহৰুৰ দাম 400 টকা হৈ গ'ল। আপোনালোকে ফৰ্ম চহী কৰি থাকিলে আৰু আপোনালোকৰ নিমখৰ দাম 20 টকা কৰি দিলে। আপোনালোকে ফৰ্ম চহী কৰি থাকিলে আপোনালোকৰ এতিয়া বয়োজ্যেষ্ঠসকলৰ দৰৱৰ দাম তেওঁলোকে বৃদ্ধি কৰিলে। আপোনালোকে ফৰ্ম চহী কৰি থাকিলে আৰু আপোনালোকৰ পেট্ৰলৰ দাম 100 টকা কৰি গ'ল। আপোনালোকে ফৰ্ম চহী কৰি থাকিলে আৰু এতিয়া গাঁৱৰ ভিতৰত এইখন বিজেপি চৰকাৰে চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। মই সেইকাৰণে কৈছো অসমৰ মহিলাসকলক যে এইবাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আপোনালোকে এই নিৰ্বাচনত গ্ৰহণ কৰিব লাগিব। এই বিজেপি চৰকাৰ আপোনালোকৰ পৰিয়ালৰ প্ৰত্যেক সদস্যৰ প্ৰতি অন্যায় কৰিছে। আপোনালোকৰ ল'ৰা ছোৱালী পঢ়ি থকা চৰকাৰী স্কুল বন্ধ কৰিছে, আপোনালোকৰ যুৱকক ধ্বংস কৰা মদৰ দোকান খুলিছে, আপোনালোকৰ ঘৰৰ মানুহজনক নিবনুৱা কৰি ঘৰৰ ভিতৰত ৰাখি থৈছে, আপোনালোকৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আজি দৰৱৰ দাম বৃদ্ধি কৰিছে, আপোনালোকৰ ঘৰৰ প্ৰত্যেক বস্তুৰ দাম আজি তেওঁলোকে বৃদ্ধি কৰিছে। সময় আহিলে প্ৰত্যুত্তৰ দিবলৈ, সময় আহিলে অহা 7 তাৰিখে 27 পদ ভোট দি এই অহংকাৰী আসনৰ অহংকাৰ ভাঙি আমাৰ দীপবাই ডাঙৰীয়াক দিল্লীলৈ পঠাবলৈ সময় আহিলে।